নমস্কাৰ পোনপ্ৰথমে এইখন ইউটিউব চেনেলৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এইখন ভিডিঅ'ৰ জৰিয়তে গুৰুত্বপূৰ্ণ কথা কিছুমান আলোচনা কৰিবলৈ লৈছোঁ, যিসকলে বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে, অৰ্থাৎ সিহঁতৰ পৰীক্ষা যিবিলাক আহি আছে, সেই পৰীক্ষাবিলাকৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাবোৰ আপোনালোকৰ আগত ডিটেইলছ আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ গোটেইখিনি চাব, তেনেহ'লে ইয়াৰ মাজত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে এই ইনষ্ট্ৰাকশ্যনবিলাকৰ বিষয়ে গোটেইখিনি আপোনালোকে জানিব পাৰিব। তো প্ৰথম আমি চাওঁ লওঁ, ইয়াতে আছে কি গুৱাহাটী ইউনিভাৰ্চিটিৰ এইটো নটিফিকেশ্যন হয়, এইটো 24 মে'ত দিয়া আছে। এতিয়া আমি চাওঁ ইয়াতে কি আহি আছে নটিফিকেশ্যনবিলাক, আমি এটাৰ পিছত এটাকৈ চাই যাম। প্ৰথমটো চাওক, অল এনচাৰ মাষ্ট বি হেণ্ড ৰাইটিং বাই দ্য এক্সামিনাৰ ইন A4 সাইজ পেপাৰ। অৰ্থাৎ যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব সিহঁতে A4 সাইজৰ পেপাৰত পৰীক্ষাটো দিব লাগিব, অৰ্থাৎ তাতে লিখিব লাগিব। এই মডেল এনচাৰ শ্বীট ইজ আপলোডেড ইন দ্য পৰ্টেল। অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ নিজাববীয়া যিটো পৰ্টেল আছে সেই পৰ্টেলত সিহঁতে এনচাৰ শ্বীটটো প্ৰেৰণ কৰিব। দিছ মডেল এনচাৰ শ্বীট মে অলছ' বি ডাউনলোডেড, প্ৰিণ্টেড এণ্ড দেন ইউজড ফৰ ৰাইটিং এনচাৰ। আৰু যিটো মডেল এনচাৰ শ্বীট সিহঁতে প্ৰভাইড কৰিব, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিয়ে, সেইটো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি তাৰপিছত আপোনালোকে আকৌ লিখিব পাৰিব। এইবাৰ নম্বৰ 2ত কি আছে এইটো চাই লওক। অল পেজেছ মাষ্ট কণ্টেইন পেজ নাম্বাৰ। অৰ্থাৎ আপোনালোকে যিমানকেইখন পেজত লিখিব প্ৰতিটো পেজত আপোনালোকে নাম্বাৰ কৰিব লাগিব, অৰ্থাৎ প্ৰথমত লিখাটো 1 নম্বৰ, পিছত লিখাটো 2 নম্বৰ, এনেকৈ আপোনালোকে যিমানকেইখন পেজ আপোনালোকে লিখিব গোটেইকেইখন পেজত আপোনালোকে এইটো নাম্বাৰ দিব লাগিব। নম্বৰ 3ত আছে number of pages may be less or more than 10 pages, but in no case the uploaded document be more than 5 MB size. তো ইয়াতে কি কৈছে, আপোনালোকে 10টা পেজতকৈ কম পেজতো লিখিব পাৰিব বা 10খন পেজতকৈ বেছি পেজতো লিখিব পাৰিব, কিন্তু ইয়াতে এটা কণ্ডিশ্যন ধৰি দিছে যে আপোনালোকে যিমানকেইখন পেজত লিখিব এই গোটেইকেইটা পেজ স্কেন কৰিলে যাতে 5 MBতকৈ বেছি নহয়। এটা এটা খুব গুৰুত্বপূৰ্ণ কথা। নম্বৰ 4টো ইমান ইম্পৰ্টেণ্ট নহয়। নম্বৰ 6 যিটো আছে সেইটো চাওক। দ্য কুৱেশ্যন পেপাৰ উইল বি এভেইলেবল ফৰ ডাউনলোডিং 30 minutes বিফৰ দ্য বিগিনিং অফ দ্য এক্সামিনেশ্যন। অৰ্থাৎ আপোনালোকে দিয়া পৰীক্ষাত আপোনালোকে যিটো বিষয়ৰ পৰীক্ষা দিব সেইটো বিষয়ৰ প্ৰশ্ন কাকত আপোনালোকক পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক 30 মিনিট আগতে আপোনালোকক প্ৰভাইড কৰিব। এতিয়া আমি 7 নম্বৰটো চাওঁ কি আছে। দ্য ষ্টুডেণ্ট উইল বি এবল টু আপলোড দ্য PDF কপি অফ দ্য এনচাৰ স্ক্ৰিপ্ট আফটাৰ 30 minutes ফ্ৰম দ্য টাইম অফ কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন এণ্ড দ্য আপলোড ফেচিলিটি উইল বি এভেইলেবল আনটিল 1 hour, অৰ্থাৎ 60 minutes আফটাৰ দ্য এণ্ড অফ এক্সামিনেশ্যন। অৰ্থাৎ আপোনালোকে ইয়াতে কোৱা আছে যে 10খন বা তাতকৈ কম বা তাতকৈ বেছি যিমানকেইখন পেজ নালাগক কিয় আপোনালোকৰ যেতিয়া পৰীক্ষাটো শেষ পাব তাত ঠিক 30 মিনিট পিছতে আপোনালোকে সেই এনচাৰ কপিবিলাক PDF বনাই 30 মিনিট পিছতে আপোনালোকক আপলোড কৰিব দিব। আৰু পৰীক্ষাটো শেষ হোৱাৰ ঠিক 60 মিনিটৰ ভিতৰত আপোনালোকে এইটো PDF বনাই পঠাই দিব লাগিব, গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত পঠাই দিব লাগিব। আপোনালোকৰ বাবে টাইম থাকিব, পৰীক্ষাটো শেষ হোৱাৰ ঠিক 30 মিনিটৰ পিছৰ পৰা আপোনালোকে আপলোড কৰিব পাৰিব। 30 মিনিট টাইমটো দিছে আপোনালোকে PDF বনাবৰ কাৰণে। অৰ্থাৎ এইটো ন'টিচ কৰিব লাগিব যে PDFবিলাকৰ চাইজ যাতে 5 MBতকৈ কম হয়। এতিয়া আমি চাওঁ 8 নম্বৰ পইণ্ট কি আছে। Once a student upload a document, she cannot do it again, so make sure that। অৰ্থাৎ এজন ষ্টুডেণ্টে কেৱল এবাৰহে চান্স পাব তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপলোড কৰাৰ কাৰণে এনচাৰবিলাক। এতিয়া এই নম্বৰত কি আছে, দ্য এনচাৰ শ্বীট আৰ প্ৰপাৰলি স্কেন্ড কনভাৰ্টেড টু এ ছিংগল PDF মেইনটেইনিং চেৰিয়েলাইজেশ্যন অফ দ্য পেছেজ। তো এনচাৰ স্ক্ৰিপ্টবিলাক কি হ'ব লাগিব, কনভাৰ্ট কৰিব লাগিব কিহলৈ, PDF ফাইললৈ কনভাৰ্ট কৰিব লাগিব। ৰিচেক দ্য চাইজ অফ দ্য ডকুমেণ্ট বিফৰ গোয়িং দ্য আপলোড এণ্ড মেক চিয়'ৰ ইট ডাজ নট এক্সেছ 5 MB চাইজ। বি নম্বৰ দিছে, আপোনালোকে ৰিচেক কৰিব, টাইম পাব অলপ সময়, আপোনালোকে ৰিচেক কৰিব আৰু ৰিচেক কৰাৰ
ৰিচেক এইটো কৰিব লাগিব যে গোটেইকেইটা আপোনালোকৰ পেজ যেতিয়া স্কেন কৰিব সেইটো চাব লাগিব যে 5 MBতকৈ যাতে এক্সেছ নহয়, অলপ হলেও কম থাকিব লাগিব। এটা সি নম্বৰটো আমি চাও। So students are strongly advised to practice this procedure, scanning and conversion to PDF using any document available at hand. তো ষ্টুডেণ্ট বিলাকক এইটো সাজেষ্ট কৰিছে যে আপোনালোকে এইটো প্ৰেক্টিস কৰক যাতে 2খন 4খন বা 5খন যি কেইখন নহওক কিয় আপোনালোকে ঘৰত প্ৰেক্টিস কৰক যাতে 5 MBতকৈ এক্সেছ PDF ফাইলটো নহয়। এতিয়া আমি চাও 9 নম্বৰটো কি আছে। In order to the examination, the student will be required to log in the examination portal. যেতিয়া আপোনালোকে পৰীক্ষা দিবলৈ বহিব তেতিয়া গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো পোৰ্টাল আছে সেই পোৰ্টালত আপোনালোকে লগ ইন কৰিব লাগিব। To log in, the student need to give correct registration number, mobile number and date of birth. ইয়াতে দিয়া আছে কি লাগিব, registration number লাগিব, mobile number আৰু date of birth লাগিব। এই তিনিটাৰ দ্বাৰাহে আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটি যেটো পোৰ্টাল আছে হেইটোত লগ ইন কৰিব পাৰিব। 10ত কি আছে, since it is an open book examination conducted in the online mode, they will be able to take the help of the textbook notes etc. যেহেতু এটো ওপেন বুক এক্সামিনেশন হয় বা অনলাইনত পৰীক্ষা হৈ আছে গতিকে আপোনালোকে ইয়াতে টেক্সট বুক বা নোটস তেনেকুৱা ধৰণৰ কিতাপৰ সহায় ল'ব পাৰিব। এটা 11ত কি আছে আমি চাই লও। The total marks for each paper will be 70% of the total theory marks. Total duration of the examination will be mentioned in the respective question paper. অর্থাৎ ইয়াতে 70 মার্কসৰ আপোনালোকৰ বাবে থিওৰি পৰীক্ষা হ'ব আৰু যেটো ইয়াৰ বাবে যেটো টাইম এক্সামিনেশন টাইম সেই এক্সামিনেশন টাইমটো কোশ্চেন পেপাৰত পিছত দিয়া থাকিব। এটা আমি চাও 12 নম্বৰ। There will be no offline submission of any answer sheet anywhere. তো আপোনালোকে এইটো খুব ভালকৈ মনত ৰাখিব যে এনসাৰ শিটটো কেৱল অনলাইনতহে সাবমিশন হ'ব, অফলাইনত নহব। আপোনালোকৰ ইয়াতে এটা কথা কৈ দিছো যে পৰীক্ষাটো শেষ হোৱাৰ 30 মিনিট পিছৰ পৰা আপোনালোকক PDF ফাইলবোৰ আপলোড কৰিব পাৰিব ঠিক 60 মিনিটৰ ভিতৰত। পৰীক্ষা শেষ হোৱাৰ 60 মিনিটৰ ভিতৰত আপলোড কৰিব লাগিব। যদি আপোনালোকে কেনেবা কৈ এইটো নহয় তেনেহলে কিন্তু প্ৰবলেম হৈ যাব, কাৰণ ইয়াতে স্ট্ৰিক্টলি লিখা আছে offline submission of any answer script anywhere, no offline. এটা কোনো পদ্ধতি অফলাইন শিট ইয়াতে নহব। এতিয়া আমি চাও 13 নম্বৰ। Further students are informed to ensure their connectivity and use of proper gadgets. All practical examination will be notified later on. অর্থাৎ যিবিলাক সাবজেক্টৰ কাৰণে প্ৰেক্টিক্যাল এক্সাম থাকে সেই প্ৰেক্টিক্যাল এক্সাম বিলাকৰ বিষয়ে এটো পিছত নোটিফিকেশন কৰিব কেতিয়া আপোনালোকৰ পৰীক্ষাটো হ'ব। তো এখানে আছিল আপোনালোকৰ এটো ভিডিও।